মাঝে প্রভেখিলা দেবদিগম্বর দেবদিগম্বর কঙ্কালে বা ঘর চাল দেখিতে ভর কঙ্কালে বা ঘর চাল দেখিতে ভর দেখিতে ভর হিমতে পাইলা গোয়া কইলা খহি কইলা খহি রাম হরি রাম হরি বুড়ানির তর রাম হরি রাম হরি বুড়ানির তর বুড়ানির তর पंचनानं जटाधरं चन्द्रमौळि गङ्गाधरं वैष्णवनां জগতৰ ঈশ্বৰ কৈলো সৰ্বকালেই দৰিদ্ৰ হৈ ৰলো পাৰ্বতীৰ অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাব লগা হৈছে তাৰ বাবে আমাৰ মনত অলপ সুখ নাই আমাৰ পৰাই বৰ লাভ কৰি জগতবাসী সুখী হৈছে তাতেই আমাৰ পরম আনন্দ আমার মুখ নাই সেয়েহে আমি মায়ার অভিন্ন হয় প্রভু মোৰ নাথাকিলে আপুনি মায়াৰ অভিন্ন হয় বুলি কেনেকৈ জানিলে আহক দেৱৰক্ষী প্ৰভু আমাক জানো কেতিয়াবা মায়াৰ বন্ধনতে পৰা দেখিছা আপুনি মায়াৰ সন্মুখীনে হোৱা নাই বন্ধনত আকৌ পৰিব কেনে
মায়াৰ কথা কৈছা নে বৰকি বিষ্ণুৰ মায়াৰ কথা কৈছো কিয় যে নাৰায়ণ বিষ্ণুৱে অপূৰ্ব অমৃত খোৱাৰ পৰা বঞ্চিত কৰি সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছে কিয় বিষ্ণুৱে মোহিনী ৰূপ ধৰিছে ভালকৈ বুজাই কোৱা নে বৰকি শুনক প্ৰভু সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ব তেতিয়া আপোনাক বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মোহিনী ৰূপ কৰিলে আৰু সেই মোহিনী ৰূপতে ভুল হৈ থাকোঁতে দেৱতাসকলে অমৃত পান কৰি গুচি গ'ল সঁচানে নাৰদ সঁচা হ'লেও সেই মায়াই আমাক স্পৰ্শ কৰিব নোৱাৰে কথা আৰু কামৰ মাজত অনেক সময়ত সম্পৰ্ক নাথাকিব পাৰে প্ৰভু মই জিতেন্দ্ৰীয় নাৰদ মই কামদেৱকো ভস্ম কৰি থৈছোঁ বিষ্ণু মায়াই মোক একো কৰিব নোৱাৰে মই আজি নাৰায়ণৰ ওচৰলৈ গৈ অলপো বিচলিত নোহোৱাকৈ তেওঁ মায়া ৰূপ দৰ্শন কৰিম ভাল বাৰু প্ৰভু তেন্তে মই এতিয়া বিদায় জনাই দিলোঁ ময়ো যাওঁ নিজ